মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এগৰাকী মন্ত্ৰীৰ ঘৈণীয়েকৰ নামত গৰুৰ নামত ৰাজসাহায্য পোৱাৰ কথা বিষয়টো যেতিয়া উত্থাপন হ'ল, গৰুখুটিৰ গীৰ গাই যেতিয়া হঠাৎ অন্তৰ্ধান হ'ল, ক'লে গ'ল ৯০টা গৰু ক'লে গ'ল বুলি যেতিয়া প্ৰশ্ন উত্থাপন হ'ল, তেতিয়াই মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ গাত লাগিলে বা কথাবোৰ যেতিয়া গম পালে, যেতিয়া ধৰা পৰিলে গোটেই কথাটো, গোটেই দুৰ্নীতিটো ধৰা পৰিলে, তেতিয়া ইয়াৰ কাউণ্টাৰ কৰিবলৈ গৈ ব্যক্তিগত আক্ৰমণ কৰা আৰম্ভ কৰি দিছে। এই কথাটো মুখ্যমন্ত্ৰীৰ উদ্যোগত, এই গোটেই কথাটোৰ লগত এই যে আপোনালোকে যিটো কৈ আছে মন্ত্ৰীগৰাকী এগৰাকী তেওঁ অৱলম্বনহে, মুখ্যমন্ত্ৰী মূল মানুহ। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দুৰ্নীতিটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই গোটেই দুৰ্নীতি চলিছে। এই গীৰ গাই দুৰ্নীতি কওক, এই যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যে বহু দিনৰ আগতে কিমান কোটি 10 কোটি টকাৰ তেওঁলোকে পাইছিলে, ৰাজসাহায্য পাইছিলে, যিটো সংসদৰ মজিয়াত বিষয়টো উত্থাপন কৰিছিলে, তেওঁলোকৰ সাংসদ এগৰাকীয়ে উত্থাপন কৰাৰ কাৰণে বিষয়টো উত্থাপন কৰাৰ কাৰণে ধৰা পৰিলে, সেই সাংসদগৰাকীক পিছত টিকেট নিদিলে, এইবোৰ কথাটো মানুহে গম পায়। চাহ জনগোষ্ঠীয় সাংসদগৰাকী, গতিকে চাহ জনগোষ্ঠীয় সাংসদগৰাকীকো অন্যায় কৰিলে আৰু এই কথাবোৰ ওলালে। এতিয়া তাৰ পাছত হিতাহিত জ্ঞান হেৰুৱাই ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। প্ৰথম যিসকলে এই বাতৰি পৰিৱেশন কৰিছে, সম্পাদকেই হওক বা সেই সংবাদ গোষ্ঠীৰ মালিককেই হওক, এই যিটো কাম তেওঁলোকৰ, এই গোটেই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে আমদানি কৰা সংস্কৃতি। অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত সাংবাদিকসকলক অতি বেয়া কটু মন্তব্য কৰে, বেয়া ব্যৱহাৰ কৰে। সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে অতদিনে ভয় ভাবুকি খুৱাই এডভাৰটাইজমেণ্ট নিদিম বুলি কিবা কয়লাৰ কথা ক'লে বন্ধ কৰিবৰ কাৰণে মন্ত্ৰীগৰাকীয়ে ফোন কৰি মুখ্যমন্ত্ৰীয়ে লগাই দিয়ে এগৰাকী মন্ত্ৰী। গতিকে আমি এতিয়া এই গোটেই মুখ্যমন্ত্ৰীয়ে কৰা আমদানিৰ সংস্কৃতিটো তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে কৈছে। গতিকে ইয়াৰ গৰিহণাটো জনাইছোঁৱেই। সভ্য সমাজত, সংস্কৃতিবান সমাজত, গণতান্ত্ৰিক ব্যৱস্থাত এনেকুৱা কথা কেতিয়াও গ্ৰহণীয় নহয়। আৰু ব্যক্তিগত আক্ৰমণ যিবোৰ বিষয় উত্থাপন কৰি হৈছে, এইবোৰ ৰাজহুৱা স্বাৰ্থজড়িত বিষয়। এটা প্ৰকল্পত ৰাজসাহায্য বেআইনীভাৱে পাইছে, এটা প্ৰকল্পৰ গৰু চুৰ কৰি দিয়া হৈছে, এইবোৰ প্ৰকল্পৰ ৰাজহুৱা স্বাৰ্থজড়িত বিষয়, এইবোৰ ব্যক্তিগত আক্ৰমণ কৰিবলৈ কোনে অধিকাৰ দিলে? আমি লক্ষ্য হিচাপে লৈছোঁ মুখ্যমন্ত্ৰীয়ে কৰা আমদানিকৃত সংস্কৃতিৰ অধিকাৰী হৈছে তেওঁৰ ঘনিষ্ঠ মন্ত্ৰী। তেওঁতো আৰু বাকী মন্ত্ৰীবোৰ কি, মুখ্যমন্ত্ৰীয়ে যেনেকৈ উশাহ ল'বলৈ কয় তেনেকৈ উশাহ লয়। তেওঁ কিবা এইবোৰ মুখ্যমন্ত্ৰী মন্ত্ৰণামতে এইবোৰ কথা কৈছে। আপোনালোকেতো ভুলতো নাভাবিব যে তেওঁৰ দম আছে এইবোৰ কথা ক'বলৈ। মুখ্যমন্ত্ৰীয়ে নিশা শিকাই পঠাইছে, পঠোৱাৰ পিছত মন্ত্ৰীগৰাকীয়ে কৈছে, সেইকাৰণে মই মন্ত্ৰীগৰাকীৰ নামটোৱে লোৱা নাই। মুখ্যমন্ত্ৰীৰ মন্ত্ৰণামতে এনেকুৱা কটু কথা ক'বৰ কাৰণে, দুৰ্ব্যৱহাৰ কৰিবৰ কাৰণে, এনেকুৱা অপসংস্কৃতি আমদানি কৰিবৰ কাৰণে, ব্যক্তিগত আক্ৰমণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিশা আনি টিউশ্যন লৈ মন্ত্ৰীগৰাকীক শিকাই দিয়াৰ কাৰণে পিছদিনাখন আপোনালোকক আক্ৰমণ কৰিছে। নিজ মানুহ বুলি কৈছে নাই? তলৰ মানুহ মানে নিজ মানুহ কৈছে। আৰে নিজ মানুহ, তলৰ মানুহৰ অৰ্থটো, অসমীয়া অৰ্থটো নিজ মানুহ নহয় নেকি? তাৰমানে সাংবাদ গোষ্ঠীক আপোনালোকক নিজ মানুহ বুলি কৈছে, হয়নে নহয়? নে আপোনালোকে এইটো কথাও স্বীকাৰ কৰিবলৈ টান পাইছে? তলৰ মানুহ মানে নিজ মানুহ বুলি ক'ব খুজিছে, অস্বীকাৰ কৰে নেকি আপোনালোকে? তলৰ মানুহ মানে নিজ মানুহ ক'ব খুজিছে। আৰু সেইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগদিনাখন নিশা কাগজ কলম লৈ টিউশ্যন কৰি তেওঁৰ কাষৰ মন্ত্ৰীগৰাকীক শিকাই দিয়া বস্তু। আপোনালোকে ভুল নাভাবিব, এই গোটেই কামটো মুখ্যমন্ত্ৰীৰ উদ্যোগত হৈ আছে। আৰু অসমৰ ৰাইজে, সংবাদ গোষ্ঠীৰ মালিক, সন্মানীয় সম্পাদকসকলে এই গণতান্ত্ৰিক কণ্ঠ, গণতন্ত্ৰৰ যি কণ্ঠ, আমাৰ মুক্ত কণ্ঠক বন্ধ কৰিবলৈ কোৱা কাম কাজৰ বিৰোধিতা হ'ব লাগে, প্ৰতিবাদ হ'ব লাগে। আমাৰ ৰাজনৈতিক দলসমূহ, আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহকো আহ্বান জনাইছোঁ যে ইয়াৰ ব্যাপক প্ৰতিবাদ হ'ব লাগে। কোনো কাৰণতে সাংবাদিকসকলক, অসমৰ নাগৰিকক, শিক্ষকসকলক, কাকো এনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰীয়ে আনকি এটা সময়ত আমাৰ সন্মানীয় শিক্ষাগুৰুসকলকো অন কেমেৰা বেয়া ব্যৱহাৰ কৰিছিলে, আমি তেতিয়াও প্ৰতিবাদ কৰিছিলোঁ। হীৰেণ গোহাঁই ছাৰকো অতি অভদ্ৰ ব্যৱহাৰ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে। এইবোৰ কথাৰ প্ৰতিবাদ হ'ব লাগিব। এই সংস্কৃতি, অসমৰ মানুহৰ সংস্কৃতি আছে, এই সংস্কৃতিক কোনেও তললৈ নিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ কোনো অধিকাৰ নাই। হাজাৰ বছৰ মহাপুৰুষসকলে দি থৈ যোৱা আমাৰ সংস্কৃতিক মুখ্যমন্ত্ৰীয়ে দুদিনতে আহি ক'ৰবাৰ বাহিৰৰ পৰা, উত্তৰ প্ৰদেশৰ পৰা আমদানিকৃত সংস্কৃতি এটা আনি আমাৰ অসমত জাপি দিব। অসমৰ ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে। তেওঁৰ সন্তানে কৰিব পাৰে, তেওঁৰ এই পৰিয়ালটো, ডাঙৰ পৰিয়ালটো কোনোবাই কৰিব পাৰে, আমি নকৰোঁ। ইয়াৰ বিৰোধিতা হৈছে, বিৰোধিতা হ'বই। গৰুখুটি প্ৰকল্পক লৈ তদন্ত হ'ব নালাগেনে? নিশ্চিতভাৱে তদন্ত হ'ব লাগে। দুৰ্নীতি মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে লোৱা মাটি বাৰী তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে পোৱা ৰাজসাহায্য,
তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে পোৱা ৰাজসাহাৰ্য তদন্ত হ'ব লাগে, গৰুখুটিৰ দুৰ্নীতি তদন্ত হ'ব লাগে। যিমান দুৰ্নীতি হৈছে চাকৰি নিযুক্তিত APSC কিয় তেওঁলোকে ঢিলা কৰি দিলে, যাৰ কাৰণে সুযোগ পালে ভালকৈ শপতনামা নিদিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে বহু মানুহৰ মাজত বাবা আছে যে মুখ্যমন্ত্ৰী মানুহ তাত চাকৰি পাইছে। গতিকে এইবোৰ তদন্ত হ'ব লাগে, উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। এটা প্ৰকল্পৰ কাৰণে অনা গৰু কেনেকৈ বিক্ৰী কৰিব পাৰে নেকি তেওঁলোকে, যিহেতু ক্ৰয় কৰিছোঁ বুলি কৈছে এই কথাটোক লৈ? নিশ্চিতভাৱে নোৱাৰে। নিয়ম আছে, নিলাম হ'ব, ৰাজহুৱাকৈ বিজ্ঞাপন হ'ব, ৰাজহুৱা বিজ্ঞাপন হ'ব, নিলাম হ'ব, নিয়ম সকলোৱে জানে। তেওঁ নাজানিব পাৰে, যিগৰাকীয়ে কৈছে তেওঁ নাজানিব পাৰে। অসমৰ ৰাইজে জানে, শিক্ষিত ৰাইজে। যোৱাকালি সেইকাৰণে আপোনালোক বহুতে কৈছে যে তেওঁ বহুত কথা নাজানে, নজনাৰ কাৰণে বহুত কিছুমান কথা মানে কোৱাটো উচিত নহয়। মানে জুবিন গাৰ্গে কৈ দিছে ভালকৈ, আৰু তাতকৈ আৰু কোৱাটো উচিত নহয়। মইতো ক'লোৱেই আপোনালোকক, ক'লে মুখ্যমন্ত্ৰীয়ে ৰাতি দিয়া মন্ত্ৰণামতে কথাটো কৈছে। এপিচেণ্টাৰটো অসমৰ মুখ্যমন্ত্ৰী দুৰ্নীতি কেলেংকাৰী। গতিকে আপুনি গছৰ মানে মেইন গুৰিত গোটেই কামটো চাব লাগিব। ইমানবোৰ চলি থকা গোটেই কথা মুখ্যমন্ত্ৰীটো দায়ী। মুখ্যমন্ত্ৰীৰ ঘৈণীয়েক, মুখ্যমন্ত্ৰীৰ পুত্ৰ, তেওঁলোকেবোৰ এইবোৰ কৰি আছে। মাটি লৈ আছে, কোম্পানী বনি আছে, তাৰপাছত এনেকুৱা ধৰণৰ অপসংস্কৃতি আমদানি কৰিবলৈ বেলেগক শিকাইছে। এই দুৰ্নীতিবোৰৰ মূল নায়ক মুখ্যমন্ত্ৰীৰ। বয়স বেছি হ'লেও তেওঁ সমষ্টিত চাকৰি পায়। আইন নাই তাৰমানে তেওঁৰ কাৰণে। তেওঁ মাতে নিশা যিটো ভাবিব সেইটোৱে কৰিব, তেওঁ যি আইন বুলি ভাবে সেইটোৱে কৰিব। যিয়ে ক্ৰয় কৰিছে, ক্ৰয় কৰা অধিকাংশ একেটা দলৰে তেওঁলোকৰ নেতা, সাধাৰণ মানুহ, MP, MLA। নহয় চক, সেইটোতো হয়। অসমততো আৰু এটা পৰিয়ালৰে গোটেই কাৰবাৰ চলি আছে। ইয়াত চৰকাৰ আছে জানো? এটা পৰিয়ালে চলায়। মন্ত্ৰীসকলৰ কিবা ক্ষমতা আছে জানো? গতিকে তেওঁলোকৰ ঘনিষ্ঠ মানুহে কিনিছে, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মানুহে কিনিছে, তেওঁলোকে দুৰ্নীতি কৰিছে আৰু তেওঁ ৰক্ষণাবেক্ষণ দিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ৰাতিয়ে উঠি গ'ল ৰক্ষণাবেক্ষণ দিবলৈ। কোনোবা সৰু মানে আপোনাৰ ক'ৰবাত চাকৰিয়ালে 5,000 টকা দুৰ্নীতি কৰিলে তেওঁলোকে হাত দাঙিব লাগে, আৰু মুখ্যমন্ত্ৰীয়ে ৰাস্তাই কয়লা ট্ৰাকে তাৰে শ কোটি টকা চিণ্ডিকেট কৰি থাকিব, দুৰ্নীতি পইচা লৈ থাকিব। তাত কিন্তু তেওঁলোকৰ কোনো নাই, মানে কোনো হাতখন মাছ হৈ যায়। মানে বিজেপি কৰিলে, চৰকাৰ কৰিলে, হিমন্ত বিশ্ব শৰ্মা অনুগত হ'লে যিকোনো দুৰ্নীতি কৰিব পাৰে, যিকোনো বেয়া কাম কৰিব পাৰে, আৰু বেলেগে কৰিলে ব্যাপক ডাঙৰ অপৰাধী, আৰু মুখ্যমন্ত্ৰীয়ে বেলেগক পাঠ দি থাকিবলৈ চেষ্টা কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।